মটৰ পৰিবহণ সন্থাসমূহে যি নতুন আইনৰ যি বাতিলৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে এটা সমাৰ্পত বন্ধ আমিনগাঁও ৰাষ্ট্ৰীয় ঘাইপথতো দেখা গৈছে মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ যিধৰণে এই আমিনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো দিনে নিশাই ব্যস্ত হৈ থাকে কিন্তু আজি ব্যতিক্ৰম দেখা গৈছে পুৱাৰে পৰা মটৰ পৰিবহণ সন্থাৰ বাছসমূহ চলা নাই তাৰ পৰিৱৰ্তে দুই এখন ব্যক্তিগত বাহনৰ বাদে অন্য কোনো বাহন অহা যোৱা কৰা দেখা নাই আৰু যাত্ৰীসমূহে যিসমূহ পৰিবহণ সন্থাৰ বাছেৰে অহা যোৱা কৰে সেই যাত্ৰীসমূহে তেওঁলোকৰ নিজৰ ব্যৱস্থাৰে ব্যক্তিগত বাহনত তেওঁলোকে মহানগৰলৈ গৈছে বা অহা যোৱা কৰিছে আৰু এই পথটোৰে আমিনগাঁৱলৈ গুৱাহাটী শৰাইঘাট দলঙলৈ মহানগৰলৈ যায় বা মহানগৰৰ পৰা নামনি অসমলৈ যায় কিন্তু আজি যিহেতু পৰিবহণ সন্থাই বন্ধ ঘোষণা কৰিছে এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ইয়াতে আমিনগাঁৱৰ এই ৰাষ্ট্ৰীয় ঘাইপথত দেখা গৈছে দুই এখন ব্যক্তিগত বাহনৰ বাদে অন্য কিন্তু পৰিবহণ সন্থাই যিসমূহ বাছ চলায় সেই বাছসমূহ ইয়াতে চলাচল কৰা দেখা নাই আৰু এনেধৰণে দেখা গৈছে আমিনগাঁৱতো সমগ্ৰ ৰাজ্যৰ লগতে আমিনগাঁৱতো মটৰ পৰিবহণ সন্থাই যি বন্ধ ঘোষণা কৰিছে এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় পথত দেখা গৈছে আৰু যিসমূহ বাহন আছে ব্যক্তিগত বাহন আৰু এই বাহনেৰে আমিনগাঁৱৰ এই ৰাষ্ট্ৰীয় পথত চলিছে আৰু তেওঁলোকে যাত্ৰীসমূহে অহা যোৱা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত